सजा देना चाहिए था, क्योंकि हमको ये नहीं है सर, क्रिमिनल जो हम फोन में बात हुआ है वही आपको बता रहा है अभी आप लोग सबको। অসমৰ ট্ৰাক চালকক অৰুণাচলত নিৰ্মম হত্যাকাণ্ডৰ ঘটনাক লৈ চিলাপথাৰৰ মাদুৰী পথাৰত সংবাদমেল। তাৎক্ষণিক ব্যৱস্থা গ্ৰহণ নকৰিলে ৫ মাৰ্চৰ পৰা পুনৰ কৰ্মবিৰতিৰ ঘোষণা। যোৱা ২২ আগষ্টত অৰুণাচললৈ ইটা কঢ়িয়াই নিয়া ট্ৰাক চালক লিকাবালি আলিকাষৰ সঞ্জয় নাথক দাপৰিজু নামৰ ঠাইৰ পৰা অৰুণাচলী দুৰ্বৃত্তই অপহৰণ কৰি অমানসিকভাৱে হত্যা কৰি সোৱণশিৰি নৈৰ বালিচৰত পুতি থয়। আৰক্ষীৰ অভিযানত সমগ্ৰ ঘটনাৰ তথ্য পোহৰলৈ অহাৰ পাছতেই উদ্ধাৰ কৰা হয় অসমৰ ট্ৰাক চালক সঞ্জয় নাথৰ মৃতদেহ। সেই সন্দৰ্ভত মৃত সঞ্জয় নাথৰ হত্যাকাৰীক ফাৰ্ষ্ট ট্ৰেক আদালতৰ জৰিয়তে বিচাৰ কৰি দৃষ্টান্তমূলক শাস্তি প্ৰদান আৰু মৃত সঞ্জয় নাথৰ পৰিয়ালক ক্ষতিপূৰণ প্ৰদান কৰাৰ দাবীত অসম আৰু অৰুণাচল প্ৰদেশ দুয়োখন ৰাজ্যৰ মুখ্যমন্ত্ৰীক স্মাৰক পত্ৰ প্ৰদান কৰাৰ লগতে অৰুণাচলৰ বিৰুদ্ধে ট্ৰাক ড্ৰাইভাৰ সন্থাই কৰ্মবিৰতি কাৰ্যসূচী ঘোষণা কৰিছিল। উপায়ন্তৰ হৈ দুয়োখন ৰাজ্যৰ উপায়ুক্ত, আৰক্ষী অধীক্ষক আৰু ট্ৰাক ইউনিয়নৰ মাজত আলোচনা হয় আৰু অতি কম সময়ৰ ভিতৰতে তেওঁলোকৰ দুয়োটা দাবী মানি লোৱাৰ প্ৰতিশ্ৰুতি দিয়ে। কিন্তু ঘটনাৰ ৭ মাহ হৈ যোৱাৰ পিছতো কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই। এই পৰ্যন্ত হত্যাকাণ্ডৰ মূল মাষ্টাৰমাইণ্ড তাবুদনিক কোনো ধৰণৰ শাস্তি প্ৰদান নকৰাৰ লগতে অভিযুক্ত পৰিয়ালে অৰুণাচল প্ৰদেশ চৰকাৰৰ পৰা কোনো ক্ষতিপূৰণ নোপোৱাৰ বাবে পুনৰ জাঙুৰ খাই উঠিছে ট্ৰাক চালকসকল। আজি মাদুৰী পথাৰত এখন সংবাদমেল অনুষ্ঠিত কৰি মাৰ্চৰ ২ তাৰিখলৈকে কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে ৫ মাৰ্চৰ পৰা পুনৰ অৰুণাচল প্ৰদেশৰ বিৰুদ্ধে অৰ্থনৈতিক অৱৰোধ কাৰ্যসূচী গ্ৰহণ কৰিব বুলি ঘোষণা কৰে। আজি আমাৰ সংবাদমেলখন অনুষ্ঠিত কৰাৰ কাৰণটো আপোনালোকে চাগে সকলোৱে জানে, তথাপিতো মই থুলমূলকৈ আজি বিষয়টো মই আপোনালোকৰ আগত উত্থাপন কৰিব বিচাৰিছোঁ। কথা হ'ল কি, যোৱা ২২ আগষ্টত আমাৰ মাদুৰী পথাৰৰ নিবাসী আলিকা গাঁৱৰ সঞ্জয় নাথক দাপৰজুত কিডনেপ কৰি হত্যা কৰে। সেই সন্দৰ্ভত আমি ১২ ছেপ্টেম্বৰত এখন লিকাবালিত আমি এখন মিটিঙত বহিছিলোঁ। কিন্তু ১২ ছেপ্টেম্বৰ মিটিং বহাৰ আগতে আমি কৰ্মবিৰতি ঘোষণা কৰিছিলোঁ, আমি অৰ্থনৈতিক অৱৰোধ কৰিছিলোঁ ৯ আৰু ১০ ছেপ্টেম্বৰত। তাৰ পাছতে আমাৰ ধেমাজি জিলাৰ উপায়ুক্তৰ লগতে ধেমাজি জিলাৰ আৰক্ষী অধীক্ষকে আমাৰ অৰুণাচলৰ আৰক্ষী প্ৰশাসনৰ লগত বা ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যনৰ লগত কথাখিনি পাতি তেখেতলোকে আমাক মিটিং কৰাৰ প্ৰতিশ্ৰুতি দিলে আৰু আমি ১২ ছেপ্টেম্বৰত আমি লিকাবালি চাৰ্কিট হাউচত আমি এখন মিটিঙত মিলিত হওঁ। সেই মিটিংখনত আমাৰ দাপৰজু ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যনৰ DC ছাৰ আৰু লগতে CO ছাৰ আৰু আৰক্ষী অধীক্ষক, আমাৰ লিকাবালি আৰক্ষী অধীক্ষক প্ৰমুখ্যে কৰি পিনি কেইবাজনো গণ্যমান্য ব্যক্তি উপস্থিত আছিলে। আৰু সেই সভাত উপস্থিত আছিলে আমাৰ লিগেল এডভাইজাৰ আমাৰ বীৰেন্দ্ৰ গগৈ ডাঙৰীয়া, তেখেতো তাতে আছিলে। আৰু প্ৰায় আমাৰ 17টামান সংগঠন আছিলে আমাৰ অসমৰ। সেই 17টা সংগঠনৰ লগতে টাগিন ষ্টুডেণ্ট ইউনিয়ন দাপৰজুৰ টাগিন ষ্টুডেণ্ট ইউনিয়নো উপস্থিত আছিলে। আৰু 2টা ডিমাণ্ডটো আছিলে, দোষীক ফাৰ্ষ্ট ট্ৰেক আদালতৰ জৰিয়তে শাস্তি বিহিব লাগে বুলি আমাৰ এটা ডিমাণ্ড আছিলে। আৰু 2 নম্বৰ ডিমাণ্ডটো আছিলে আমাৰ যে ভিক্টিম ফেমিলিক, ভুক্তভোগী পৰিয়ালটোক চৰকাৰী ফালৰ পৰা কিবা এটা কম্পেনচেশ্যন তেখেতলোকক দিব লাগে বুলি আমাক প্ৰতিশ্ৰুতিও দিলে যে বিভিন্ন সময়ত আমি আপোনালোকৰ লগত আমি যোগাযোগত থাকিম আৰু যিমানখিনি পাৰোঁ সোনকালে। তেওঁলোকে সময়ো কৈ দিছিলে আমাক 15 বা 20 দিনৰ ভিতৰত আমি আপোনালোকৰ এই কম্পেনচেশ্যনটো দি দিম আৰু দুখীয়া উচিত শাস্তি পাব বুলি আমাক আশ্বাস দিছিলে। থাকিলে অলপ দিন, তাৰ পাছতে তেখেতলোকে হোৱাটছআপ যোগে আমাক ক'লে যে 4টা নহয় 9টা ডকুমেণ্ট লাগিব, আমাক আকৌ পঠালে এই আমুক ডকুমেণ্টকেইটা আমাক লাগিব বুলি। আমি সেই ডকুমেণ্টখিনি আকৌ পুনৰ আমি ধেমাজি DC অফিচ, আমাৰ চিলাপথাৰ CC বগাৰ চাৰ্কুল অফিচ এনেকৈ কৰি মেলি গোটেই কাগজখিনি আমি 9টা ডকুমেণ্ট তেখেতলোকলৈ পঠালোঁ। নম্বৰ দিনাখনি আমাৰ যিজন লিগেল এডভাইজাৰ আছে বীৰেন্দ্ৰ গগৈ, তেখেতে গৈ পিনি বাই হেণ্ড তেখেতে আমাৰ দাপৰজুৰ আৰক্ষী অধীক্ষকৰ হাতত বস্তুটো দি আহিছিলে, কাগজখিনি দি আহিছিলে। তাৰপৰা 11টা ডকুমেণ্ট যেতিয়া বিচাৰিছিলে তেতিয়া আমি ভাবিলোঁ যে কাগজখিনি হয়তো তেওঁলোকে পোৱাগৈ নাই, গতিকে এবাৰ আমাৰে এটা প্ৰতিনিধি দল দাপৰজুলৈ যোৱা ভাল হ'ব বুলি আমাৰ এটা প্ৰতিনিধি আমাৰ দাপৰজুলৈ গুচি গ'ল। দাপৰজুৰ আৰক্ষী অধীক্ষকৰ আগৰ পূৰ্ব যিজন আছিলে তেখেত ট্ৰেন্সফাৰ গুচি গ'ল ইয়াৰ পৰা। নতুনকৈ যিজনে ইয়াতে নিযুক্ত হৈছিলে তেখেতৰ লগত গোটেই কথাখিনি পতা হ'ল। তেখেতৰ লগত পতা হোৱাৰ পাছতে আমাৰ প্ৰতিনিধি দলটোৱে আমি বিচাৰিছিলোঁ যে আপোনালোকৰ চাৰ্জশ্বিটটো আৰু PM ৰিপৰ্টটো আপোনালোকৰ ৰেডি হ'লনে নাই। তেতিয়া তেখেতলোকে ক'লে এইখিনি ৰেডিটো হোৱা নাই এতিয়ালৈকে, আশ্বাস দিলে যে হ'ব এইখিনি যিমান পাৰোঁ সোনকালে কৰি আমি আপোনালোকৰ কামখিনি কৰাই দিম বুলি। ইয়াতে আছে ৱাইফ আছে, তেখেতৰ দেউতাক আছে, মাক আছে। উপাৰ্জনকাৰী মাত্ৰ সঞ্জয় নাথে আছিলে যিজনে হত্যা কৰিছিলে, গতিকে তেখেতেই আছিলে। এতিয়া উপাৰ্জনকাৰী ঘৰখনত নাই, তেখেতলোকৰ চলিবলৈ বহুত কষ্ট হৈছে। আৰু সংবাদ মাধ্যমৰ জৰিয়তে মই এইটোও জনাওঁ যে মানুহজন মৰা এমাহৰ পাছত তেখেতৰ পত্নীয়ে লোকৰ ঘৰত কাম কৰি পিনি এতিয়া ঘৰ চলাবলগীয়া হৈছে। এনেকুৱা এটা পৰিস্থিতিৰ সৃষ্টি হৈছে তেওঁলোকৰ ঘৰখনত। গতিকে আমি মাদুৰী পথাৰ ট্ৰাক ড্ৰাইভাৰ এছ'চিয়েশ্যনে আমি অৰুণাচলৰ আমি সমূহ বাসিন্দাক আমি হাতযোৰ কৰি পিনি আমি নমস্কাৰ জনাইছোঁ। আপোনালোকে আমাক দুখ নাপাব, আমি অৰুণাচলৰ কাৰণে এগেইনষ্টত আমি অহা নাই। আমি মূল যিজন কালপিত
দাবদনী বা যিখিনি আমাৰ হত্যাকাণ্ডৰ লগত যিখিনি জড়িত আছিলে তেখেতলোকে এটা উচিত শাস্তি পোৱাটোহে আমি বিচাৰিছোঁ আৰু সেই সংক্ৰান্ততে আজি আমি এই সংবাদমেলখন ইয়াতে আয়োজন কৰিছিলোঁ চাওক এতিয়া প্ৰায় আমাৰ এই কেছটো যেতিয়া আগষ্টত হৈছিলে আগষ্টৰ পৰা যদি হিচাপ কৰা যায় এতিয়া 6 মাহ ক্ৰছ কৰি পিনি 7 মাহত ভৰি দিছে গতিকে এদিন দুদিন কৰি যদি এনেকৈ যদি গৈ আজি 7 মাহে দিনে তেওঁলোকে যি 20 দিনৰ প্ৰতিশ্ৰুতি দিছিলে 20 দিনত নোহোৱাটো আজি ইমান দিন লগাই দিলে গতিকে এনেকৈ যদি হ'বলৈ হয় আমি মাৰ্চৰ 15 তাৰিখৰ পৰা পুনৰ আমি কৰ্মবিৰতি ঘোষণা কৰিবলৈ মানে আমি আজি সংবাদমেলৰ জৰিয়তে আমি জনাই দিছোঁ BNSS নতুনকৈ যিখন ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা আছে তাৰ মতে 187 মতে 90 দিনৰ ভিতৰত কোনো গোচৰৰ অভিযোগ পত্ৰ দাখিল কৰিব লাগে কিন্তু আজি 7 মাহ হৈ গ'ল আজিলৈকে অভিযোগ পত্ৰ দাখিল নকৰিলে বা তেওঁলোকে পষ্টমৰ্টম ৰিপৰ্টটো কালেক্ট নকৰিলে আৰু নেক্সট হ'ল ভিক্টিম কম্পেনচেশ্যনৰ ওপৰত 396 ভাৰত BNSSত এটা প্ৰভিজন আছে আৰু তেওঁৰ মতে তেওঁলোকক মানে এই কম্পেনচেশ্যন ক্ষতিপূৰণ দিব পাৰে কিন্তু সেই ক্ষতিপূৰণটোতো আজি ডেটলৈকে তেওঁলোকে দিয়া নাই তাত আমি অসমৰ আমি জিলা প্ৰশাসন বা অসমৰ ৰাজ্যিক প্ৰশাসনকো এই বিষয়ে অৱগত কৰিছোঁ আৰু তেওঁলোকে যদিহে ইয়াৰ ওপৰত ব্যৱস্থা নলয় তেতিয়া আমি ভৱিষ্যতে আগবাঢ়ি যাব লাগিব ধেমাজি জিলাৰ পৰা সঞ্জয় নাথৰ ৰিপৰ্ট E24 লাইভ ব্ৰেকিং